বঙহৰটিও চাওকচোন ভাল হৈছেনে বাৰু? জয়া, মনটো যাৰ ফুলৰ দৰে কোমল, কথাবোৰ যাৰ ময়ূৰ পাখিৰ দৰে উজ্জ্বল, মোহনা তেওঁ অঁকা ছবিখন ধুনীয়া নাই হোৱা বুলি ক'লে জানো মোৰ পাপ নহ'ব জয়া? বঙহৰটিও তেনেকৈ নক'বচোন। আপোনাৰ কথা ভাবি ভাবি ফুল বাচো, ছবিও আঁকো, মনটো ধুনীয়া কৰি ৰাখো। গোটেই জীৱন জুৰি যাতে আপোনাৰ প্ৰতি শ্ৰদ্ধা আৰু চেনেহ বাঢ়ি গৈ থাকে, তাকে ভগৱানৰ ওচৰত নিতেই প্ৰাৰ্থনা কৰোঁ বঙহৰটিও। হেৰা জয়া, তোমাক পাই মই নিজকে ভাগ্যশালী আৰু গৌৰৱবোধ কৰোঁ। কিন্তু কি জানা জয়া, আজি কেইদিনমানৰ পৰা মনটো কিবা অজান আকাংক্ষাত উত্তেজিত হৈ পৰিছে। আপুনি যে কেতিয়াও উত্তেজিত হৈ নপৰে বঙহৰটিও। দেশখনৰ অৱস্থা, ৰজা ডা ডাঙৰীয়াৰ অবিচাৰ, অত্যাচাৰ আৰু ষড়যন্ত্ৰৰ কথাই মোৰ মন গধুৰ কৰি তুলিছে। কিন্তু আপোনাৰ ছবিখন মনলৈ আহিলেই মোৰ সকলো চিন্তা নোহোৱা হৈ পৰে বঙহৰটিও। মোৰো কি হয় জানা, বহু জটিলতাৰ মাজতো তোমাৰ এই বিনন্দীয়া মুখখন মনত পেলালে সকলো চিন্তা নাইকিয়া হৈ যায়। অনুপ্ৰাণিত হওঁ, এক অদ্ভুত শক্তিয়ে মোৰ শৰীৰত সঞ্চাৰ কৰে যায়। সেয়া আপোনাৰ নিজৰ বাবেহে বঙহৰটিও। ৰজা আৰু বৰফুকন ডাঙৰীয়াই মোৰ স্বামীক তেওঁৰ প্ৰতিদ্বন্দ্বী বুলি ভাবিছে। সেয়া মোৰ বাবে জানো গৌৰৱৰ কথা নহয় বঙহৰটিও? তুমি এইবোৰ কি কৈছা যে? এই ধেমালি কৰাৰ সময় নহয়। মই ধেমালি কৰা নাই। ৰজাঘৰে ঠিকেই ভাবিছে, এই তুংখুমীয়া ফৈদৰ কোঁৱৰ গদাপানীয়ে ৰাজপাটত বহিব পাৰে। জয়া, ৰজা হ'ব পৰা আপোনাৰ সকলোখিনি গুণেই আছে। বাহুত শক্তি আছে আৰু ৰাজকাৰ্য চলাব পৰা জ্ঞান। মোৰ ৰজা হোৱাৰ তেনে কোনো হেঁপাহ নাই জয়া। মিছাতে তুমি এইবোৰ কৈ নাথাকিবা। প্ৰজাসকলক সুখী কৰিব পৰাকৈ আৰু ৰাজ্য পৰিচালনা কৰা সকলো গুণেই আপোনাৰ আছে বঙহৰটিও। জয়া, হ'ব জয়া, মই কেৱল তোমাৰ আৰু লাইলেছাৰ কথাহে ভাবিছো। মোৰ যদি কিবা হয়, তেনে অমংগলীয়া কথা কেতিয়াও নকব। ঘৰখন চলাই নিব পৰা ক্ষমতাকো মোৰ আছে। মই জানো দেশৰ ৰজা হবলৈ আপুনি হাবিয়াস কৰা মানুহ নহয়, কিন্তু দেশৰ এই জটিল পৰিস্থিতিত আপুনিয়েই একমাত্ৰ ভৰসা। তাৰমানে তুমি মোক তোমালোকক এৰি পলাই যাবলৈ কৈছা? পলায়নবাদীৰ দৰে কা পুৰুষৰ দৰে নিজ পত্নী আৰু সন্তানক বিপদত পেলাই নিজে বাচি ৰজা হোৱাৰ সপোন দেখিবলৈ কৈছা? তেনেকৈ নকব বঙহৰটিও। এনে জটিল সময়ত আপোনাৰ নিচিনা বাহুবলী আৰু বিচক্ষণ ব্যক্তিৰ প্ৰয়োজন। জয়া, ৰাইজখনেও বিচাৰিছে, হেঁপাহেৰে ৰৈ আছে যাতে তেওঁলোকক শুদ্ধ পথেৰে লৈ যাব পাৰে, অত্যাচাৰী শাসনৰ পৰা মুক্ত কৰিব পাৰে। জয়া, মই তোমালোকক এৰি ক'তো নাযাওঁ যে। মিছাতে এইবোৰ কৈ লাভ নাই। নহয় বঙহৰদেউ, আপুনি যাবই লাগিব। জয়া, মোৰ একো অনিষ্ট নহয় বঙহৰদেউ। লগোৱা লিকচয়ে ভৰি থকা ঘৰখনত লাইলেছাইক লৈ মই থাকিব পাৰিম। জয়া, মই তোমালোকক অথাই সাগৰত পেলাই যাব নোৱাৰো, আৰু ঘৰতে থাকিওতো মই প্ৰজাৰ বাবে কাম কৰিব পাৰিম। নহয় বঙহৰদেউ, কথাবোৰ অলপ বুজক। এইখিনি সময়ত আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে আপুনি নিজকে নিৰাপদ কৰি ৰখাটো। জয়া, বাকী স্বৰ্গদেৱসকলো ইমান ভয়ত আছে যে আহ বুলি ক'লেও ওলাই নাহে। ৰজাৰ সৈন্যবল, অস্ত্ৰবল, ধনবলৰ সৈতে মুখামুখি হোৱাৰ সময় এতিয়াও আহি পোৱাহি নাই। সেয়েহে আপুনি কেইদিনমানৰ বাবে ডগা পাহাৰৰ ফালে যাওকগৈ। জয়া, তাতে লুকাই থাকি যুদ্ধৰ প্ৰস্তুতি চলাওকগৈ। জয়া, মোক তোমাৰ কথাই মুগ্ধ কৰিছে, কিন্তু তোমালোকৰ নিৰাপত্তাৰ কথা নভবাকৈ এনেকে এৰি যাওঁ কেনেকৈ? আমি ঠিকে থাকিম, আপুনি নিশ্চিন্ত হৈ যাওক। আপুনি যাব পৰাকৈ ইতিমধ্যে মই সকলো ব্যৱস্থা কৰি ৰাখিছো। জয়া,
মই এনে সিদ্ধান্ত ল'ব নোৱাৰো জয়া। নহয়, মই আপোনাক হাতযোৰ কৰিছো, মিনতি কৰিছো, আপুনি এতিয়াই যাওকগৈ। জয়া বংগহৰদেউ, আপোনাক মিনতি কৰিছো, দেশৰ বাবে, নিজৰ বাবে নহলেও ৰাইজৰ মংগলৰ বাবে আপুনি কিছুদিনৰ বাবে যাওকগৈ। জয়া বৰফুকনৰ পৰা আঁতৰি ভয়ত ভয়াতুৰ দৰে পলাবলৈ কোৱা নাই। নিজকে বচাই সময় অনুকূল হলে কঁকালত টঙালি বান্ধি ৰজাৰ বিৰুদ্ধে যুঁজি ৰাইজক, দেশখনক বচাবলৈহে কৈছো বংগহৰদেউ। জয়া মই আপোনাক মিনতি কৰিছো বংগহৰদেউ, দেশখনক অত্যাচাৰী শাসনৰ পৰা বচাওক। জয়া তোমাক আৰু লাই লেচাইক ৰাখি মই যাবলৈ ওলালো। জয়া যাওকগৈ বংগহৰদেউ, কৃপাময়ে আপোনাক মংগল কৰিব। বংগহৰদেউ, জয়া বংগহৰদেউ, বংগহৰদেউ। যাওঁ জয়া। বংগহৰদেউ, জয়া বংগহৰদেউ, জয়া কেৱল সেই একেখন মুখ, গদা পানী, গদা পানী, গদা পানী, পানী। বৰফুকন, তই অতি শীঘ্ৰেই গদা পানী ধৰাৰ ব্যৱস্থা কৰ, নহলে তোৰ সপোন দিঠকত পৰিণত নহব। যি কল্পনা তই বুকুত বান্ধি গোটেইখন নাট ৰচনা কৰিছ, তাৰ একমাত্ৰ উপায় হল গদা পানীৰ ৰবি। তই অপেক্ষা কৰিব লাগিব এই ক্ষণলৈ, যি মহেন্দ্ৰ ক্ষণত চেংদেউৰ মূৰ্তি ডিঙিত আঁৰি লৈ শিঙৰি ঘৰত উঠিব লাগিব। তোৰ দেহত লাচিতৰ তেজ থাকিলেই নহব, অসমৰ প্ৰজাই তোক স্বৰ্গদেউ বুলিব লাগিব। স্বৰ্গদেউ বুলিব লাগিব। ক'ত আছ? এইফালে এতিয়াই ঘোঁৰা সাজু কৰ, গদা পানী। স্বৰ্গদেৱেশ্বৰ, জয়মতীক লৈ সৈন্য সামন্তসকল আহি পাইছে। যা ৰাজসভালৈ সসন্মানে লৈ আনগৈ। ৰাজসভালৈ আহোঁতে আপুনি কিবা অসুবিধাৰ সন্মুখীন হৈছিল নেকি? নাই স্বৰ্গদেউ, স্বৰ্গদেউ পুনৰবাৰ সেৱা।
এইদৰে ৰাজসভালৈ আহিবলৈ সুযোগ পাই নিজকে গৌৰৱবোধহে কৰিছোঁ। আহোম স্বৰ্গদেউসকলৰ চৰণৰ পবিত্ৰ ধূলিয়ে এই ৰাজসভালৈ আহিবলৈ পাই নিজৰ জীৱন সাৰ্থক হোৱা বুলিহে ভাবিছোঁ। ৰাজআলিয়েদি আহি থাকোঁতে প্ৰজাসকলৰ চেনেহ আৰু আশীৰ্বাদেৰে ধন্যহে হ'লোঁ। আমি মূল কথালৈ অহাহে উচিত হ'ব স্বৰ্গদেউ। হয়, আমি ৰাজপৰীৰ পৰা জানিব খুজিছোঁ যে গদাপানী ক'ত। কোঁৱৰীয়ে সময় অপব্যয় নকৰি সঠিক উত্তৰ দিলে ভাল হ'ব। আপুনি মুখেৰে নামাতে কিয়? কওক, গদাপানী ক'ত পলাই গৈছে? কৈ দিয়ক, নহ'লে নকওঁ। কি নকয়? নকওঁ। ইয়াৰ শাস্তি কি হ'ব পাৰে আপুনি জানেনে? নাজানো। আপোনালোকে কিমান কঠোৰ শাস্তিৰ বিধান জানে। কথাটো কৈ দিলেই দেখোন হয়, তেতিয়া আমি শাস্তিৰ কথা কিয় ভাবিম? স্বৰ্গদেউ, চাওডাঙক মতাৰ ব্যৱস্থা কৰক। স্বৰ্গদেউ, ৰাজপৰিগাত চাওডাঙে হাত দিলে কিন্তু কথা বহুত ভয়াৱহ হ'ব বৰফুকন। মই নাজানো মোৰ স্বামী দেৱতা ক'ত আছে বা কলৈ গ'ল। আখুই মাতিব নালাগে, নিজে গদাপানীক পলুৱাই এতিয়া নজনাৰ ভাও জৰিয়ে সতী সাবিত্ৰী সাজিব নালাগে। মই জানিলো নকলোহেঁতেন বৰফুকন ডাঙৰীয়া। নকয়? সাগৰ মহাসাগৰ, আকাশৰ তৰা, গ্ৰহ উপগ্ৰহ, নদ নদী তল ওপৰ হলেও মই মোৰ স্বামীৰ কথা নকওঁ। এই কেঁচাই খাটিয়ে নকয় স্বৰ্গদেউ। গতিকে খবৰদাৰ বৰফুকন। চাওডাং বৰগোহাঁইক ৰাজসভাৰ পৰা বাহিৰ কৰি লৈ যা। স্বৰ্গদেউ, আপোনাৰ আয়ুষ শেষ হ'বলৈ আৰু বেছি বৰ নাই। বৰফুকন, তোৰ এই কুকৰ্ম দেশ দেশান্তৰ থাকে মানে কাললৈ ৰৈ যাব। মানুহে তোৰ নামত থুই পেলাব। কৈ দে, নহ'লে তোলৈ চৰম শাস্ত্ৰীয়ে অপেক্ষা কৰি আছে। শীঘ্ৰেই কৈ দে। বৰফুকন, মোৰ স্বামী দেৱতালৈ আপোনাৰ ভয় দেখি গৌৰৱত মোৰ দেহ মন প্ৰফুল্লিত হৈছে। জয়া! স্বৰ্গদেউ, ৰাজাদেশ ঘোষণা কৰক। ৰাজাদেশ আপুনিয়ে ঘোষণা কৰক বৰফুকন ডাঙৰীয়া। ৰাজাদেশ এইয়ে যে স্বামীৰ বতৰা নিদিয়ালৈকে এই গোটাশালত বন্দী কৰা যাওক। গদাপানীৰ বতৰা নিদিয়ালৈকে মানুহে জনা নজনা সকলো শাস্তি বিহা হওক। চাওডাং, লৈ যা এই গোটাশাললৈ। ৰবা, তোমালোকে জোৰ কৰিব নালাগে, মই নিজেই যাম। যোৱাৰ আগতে মাত্ৰ এষাৰ কথা কৈ যাওঁ। পৃথিৱীয়ে আৰু ইমান কষ্ট সহ্য নকৰে বৰফুকন। সৰহদিন নাই, মোৰ স্বামীয়ে আহি আপোনালোকক চিৰ মুক্তিৰ পথ দেখুৱাব। চিৰ মুক্তিৰ পথ দেখুৱাব। ইমান কম বয়সতে ৰজা হোৱাৰ মজাটো ঠিক পাইছো মই। আপুনি নোকোৱাকৈনো কি ভাবিছিল কেনেকৈ জানিম স্বৰ্গদেউ ঈশ্বৰ? আপোনাৰ গাত ৰজাৰ তেজ আছে যেতিয়া সকলো কথাই জানিব। বহুত কথাই এতিয়া জনা হৈছোঁ। মই যে নামতহে ৰজা সেই কথাও ভালদৰে বুজিছোঁ। আচলতে বৰফুকন ডাঙৰীয়াৰ মতেহে সকলোবোৰ হৈ আছে। ডাঙৰীয়া সকলোৱে চোন আপোনাক পৰামৰ্শ দিয়ে। কেৱল মোৰ দেউতাকে জগৰীয়া কৰিলে নহ'ব নহয় স্বৰ্গদেউ ঈশ্বৰ। মই তোমাক কিমান বাৰ কৈছোঁ যে কোঠাটোৰ ভিতৰত তুমি মোক স্বৰ্গদেউ বুলি নামাতিবা। এই শব্দটোৱে মোক মাতাল কৰি তোলে। স্বৰ্গদেউ, বৰফুকন ডাঙৰীয়া আহিছে। এই ৰাতিখন যা, তেওঁক সন্মানে চৰা ঘৰলৈ লৈ যা আৰু মই গৈ আছো বুলি কবি।